এটা প্ৰশ্ন প্ৰেৰণ কৰিছে যে বৰ্তমান অসম চৰকাৰে 1 লাখতকৈ অধিক নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ যোৱা 2023 চনৰ ডিচেম্বৰ মাহতেই ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ DEEৰ অধীনত প্ৰাথমিক শিক্ষক পদ LP UPৰ প্ৰায় 5,550টা পদৰ বিজ্ঞাপন মুকলি কৰি দিছিল। আজি প্ৰায় 6 মাহ উকলি গ'ল। গতিকে সেই শিক্ষক পদসমূহৰ নিযুক্তি প্ৰক্ৰিয়া চৰকাৰে কেতিয়া সমাপ্ত কৰিব বা কেতিয়া নিযুক্তি দিব, এটা প্ৰশ্ন, গুৰুত্বপূৰ্ণ প্ৰশ্ন। কিন্তু এইখিনিতে আমি যিখিনি তথ্য পাইছোঁ, আমি বিভিন্নজনক যোগাযোগো কৰিছিলোঁ শিক্ষা বিভাগৰ, আৰু বিভিন্ন জনৰ পৰা অহা তথ্য অনুসৰি যিহেতু মাজতে নিৰ্বাচনৰ বাবে কোড অফ কণ্ডাক্ট লাগি গৈছিল, সেয়েহে সেই কামটো অলপ মাজতে 3-4 মাহ বিলম্ব হৈ গ'ল। কিন্তু এতিয়া জুন জুলাইৰ ভিতৰতে সেইখিনি হ'ব পাৰে বুলি এটা আমি তথ্য বিৱৰণী আমাৰ আগত দাঙি ধৰি আছে। কিন্তু এইখিনিতে কৈছোঁ আমি যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু প্ৰশ্নও আহিছে, সেই প্ৰশ্নৰে আমি দুই এটা ল'ব বিচাৰিছোঁ। এজন সদাশয় দৰ্শকে আমালৈ এটা প্ৰশ্ন প্ৰেৰণ সকল, আপোনালোকে নিশ্চয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা এই বাতৰিটো শুনিলে। গতিকে এই বাতৰি অনুসৰি জুন জুলাই মাহতেই LP আৰু UPৰ যি বিজ্ঞাপন হৈছিলে তাৰ নিযুক্তিৰ ভাল খবৰ আহিব। আশা কৰা হৈছে যে অতি সোনকালেই DWৰ ফালৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যনেই হওক অথবা প্ৰভিজনেল মেৰিট লিষ্টৰ কাৰণে ভাল খবৰ আহিব। গতিকে এনেধৰণৰ শেহতীয়া বা বাতৰিৰ কাৰণে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব। প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ।